চিপাঝাৰ সমষ্টি চিপাঝাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত গৰুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় এই মুহূৰ্তলৈকে ইয়াতে এতিয়া মানে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাই। আৰু মই নিজে চিপাঝাৰ থানালৈ গ'লো, তাতে আমাৰ শিক্ষকসকল আমাৰ অধ্যক্ষ তাতে ৰখি আছে, পেপাৰ দিব পৰা নাই। সেৱা কৰ্তৃপক্ষই চিপাঝাৰ থানাৰ পৰা পেপাৰ উলিয়াই দিব পৰা নাই। এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা। অসমত এজন ডাইনামিক মুখ্যমন্ত্ৰী থাকোঁতে, এজন শিক্ষামন্ত্ৰী থাকোঁতে, আৰু এই সেৱাত এজন অকৰ্মণ্য মানুহ, আজি 10 বছৰ আগতে ৰিটায়াৰ্ড হোৱা মানুহ এজনক এতিয়াও চেয়াৰমেন দি বুৱাই থৈ দিছে। ইয়াৰ লক্ষ্য উদ্দেশ্য কি? অসমীয়া মাধ্যমৰ যিটো শিক্ষা ব্যৱস্থা, ৰাজ্যখণ্ডৰ শিক্ষা ব্যৱস্থাটো ধ্বংস কৰাৰ কাৰণে বহি থৈ দিছে নেকি? কোনটো মেট্ৰিক পৰীক্ষা তেওঁলোকে ভালকে পাতিব পাৰিছে? প্ৰত্যেকবাৰে সেৱাৰ পৰীক্ষা বহি গৰুৱে খোৱাৰ পৰা আদি কৰি এতিয়া আজিৰ এই বৃহত্তৰ অঞ্চল, এইটো চিপাঝাৰ সমষ্টিৰ এটা বৃহত্তৰ অঞ্চল, গৰুগুটি অঞ্চল। এই অঞ্চলত একদম বৃহত্তৰ অঞ্চলৰ পৰা গোটেই স্কুলবিলাকৰ পৰা ছাত্ৰ ছাত্ৰী এই পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষা দিব। এই মুহূৰ্তলৈকে পেপাৰ দিব পৰা নাই। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক এই ভিডিঅ'টোৰ যোগেদি আহ্বান জনাইছো যে আপোনালোকে পৰীক্ষাটো যিমান নিকা কৰিব খুজিছে, প্ৰথমতে RC-জনক এই সেৱাৰ পৰা খেদক। তাতে এজন অসমীয়া মানুহ বহাক, অসমীয়া ভাষা, অসমীয়া শিক্ষানুষ্ঠানৰ প্ৰতি